গাইজ অংগনবাদী কৰ্মী সহায়িকাৰ ৰাজ্যিক সমিতিয়ে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগক লগ কৰাৰ পিছত এখন বৰ্ধিত সভা অনুষ্ঠিত কৰিছিলে যোৱা 23 জুন তাৰিখে। এই বৰ্ধিত সভাখনত হোৱা প্ৰস্তাৱসমূহ আজি ভিডিঅ'টোত মই আলোচনা কৰিম। কিবা অংগনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কিবা নতুন খবৰ আহিল নেকি, আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। গাইজ, অংগনবাদী সহায়িকা কৰ্মীসকলৰ ৰাজ্যিক সমিতি সন্থাৰ সভানেত্ৰী আৰু সম্পাদিকা মুঠ 6 জন মানুহে যোৱা 20 তাৰিখত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ লগত বৈঠকত মিলিত হৈছিল। আৰু বৈঠকত কিছুমান অংগনবাদী কৰ্মী সহায়িকা দৰমহা বৃদ্ধিৰ সপক্ষে কিছুমান তেওঁলোকে ইংগিত পাইছিলে আৰু চৰকাৰেও তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ দিশত আছে বুলি এই আলোচনা সন্তোষজনক বুলি তেখেতসকলে উল্লেখ কৰিছিলে। ইয়াৰ পিছতে তেওঁলোকে জৰুৰীকালীন তেখেতসকলৰ ৰাজ্যিক সমিতি আৰু বিষয়ববীয়া জিলা সমিতি এই অসম সন্থা অংগনবাদী সহায়িকা কৰ্মী সন্থাৰ বিষয়ববীয়াসকলৰ লগত মুঠ 56 জনৰ লগত এই গুৱাহাটীত এখন বৈঠক জৰুৰীকালীন বৈঠক আলোচনা অনুষ্ঠিত কৰিছে। এই বৈঠকখনত কিছুমান প্ৰস্তাৱ নতুনকৈ লোৱা হ'ল। এই প্ৰস্তাৱসমূহ চাওঁ আহকচোন। গাইজ, গুৱাহাটী চানমাৰীস্থিত কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস বাইদেউ আৰু লগতে CITUৰ সম্পাদক কমৰেড তপন শৰ্মা এখেতসকলে উপস্থিত থাকে। টোটেল 58 জন সদস্য জিলা সমিতিৰ পৰা অসম ৰাজ্যিক সমিতিলৈ টোটেল 58 জন সদস্য এই বৰ্ধিত সভাখনত উপস্থিত থাকে। এই বৰ্ধিত সভাখনত 1 নম্বৰতে প্ৰস্তাৱ লোৱা হয় কি, আগন্তুক যিহেতু আলোচনাৰ ফালে গৈছে, ইতিমধ্যে অংগনবাদী কৰ্মী সহায়িকা সন্থাই অসমৰ বিত্তমন্ত্ৰী মহোদয় আৰু লগতে সঞ্চালক ৰাহুল দাস ডাঙৰীয়াৰ লগত আলোচনাত মিলিত হৈছে আৰু তেখেতসকলৰ যিসকল দাবী আছে এই দাবীসমূহ মীমাংসাৰ খুব খৰতকীয়া পদক্ষেপ ল'ব বুলি কৈছে। সেয়েহে সদৌ অসম যি অংগনবাদী কৰ্মী সহায়িকা আন্দোলন কৰি আহিছিলে তেখেতসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত, এই আন্দোলনটো বৰ্তমান তেখেতসকলে স্থগিত ৰখাৰ কাৰণে জিলা সমিতিসমূহলৈ তেখেতসকলে চাৰ্কুলাৰ প্ৰকাশ কৰিছে। আৰু এতিয়াৰ পৰা আৰু এনেকুৱা ধৰণৰ কোনো দৰমহা বৃদ্ধিক লৈ কোনো ধৰণৰ আৰু ধৰ্ণা কাৰ্যসূচী বৰ্তমান আৰু নহ'ব। যিহেতু চৰকাৰে আলোচনাৰ পক্ষত আছে, ইতিমধ্যে এটা সৰু সুৰা আলোচনা হৈ গৈছে আৰু হয়তো পৰৱৰ্তী তেখেতসকলে ডেট দিব, যিহেতু অতি শীঘ্ৰেই এই কামখিনি সম্পূৰ্ণ কৰিব বুলি আশা ৰখা গৈছে। তো অংগনবাদী কৰ্মী সহায়িকাসকল, আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব মই ইয়াৰ পিছৰ ভিডিঅ'টোত মই লৈ আনিম। আপোনালোকে তেতিয়ালৈকে চাই থাকিব নিউ ড্ৰিম ব্লগ। গাইজ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। লৈ আহিম মই পৰৱৰ্তী পৰ্যায়ত একেবাৰে লেটেষ্ট আপডেট। তেতিয়ালৈকে আপোনালোকে চাই থাকিব নিউ ড্ৰিম ব্লগ চেনেলটো। আপোনালোকে চেনেলটো সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে যিকোনো খবৰ অংগনবাদী ৰিলেটেড দৰমহা ৰিলেটেড খবৰখিনি আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।